হেল্ল' এভৰিৱান। তো আমাৰ অনলাইন ছেশ্যনৰ এক্সামবোৰ শেষ হোৱাৰ পিছত এতিয়া আমি ক্লাছ 12ৰ চিলেবাছবোৰ ষ্টাৰ্ট কৰোঁ। তো প্ৰথম যিটো চেপ্টাৰ হৈছে সেইটো হৈছে ইলেক্ট্ৰষ্টেটিক্স বা কিছুমান বুকছত লিখা থাকে ইলেক্ট্ৰাৰ ভিতৰত থাকে ইলেক্ট্ৰিক চাৰ্জ বা ইলেক্ট্ৰিক ফিল্ড বুলি লিখা থাকে। হ'ল। তো ক্লাছ 12ৰ মেক্সিমাম চিলেবাছেই হৈছে তোমাৰ ইলেক্ট্ৰমেগনেটিজমৰ আণ্ডাৰত। হ'ল। তো ইলেক্ট্ৰমেগনেটিজমৰ দুটা পাৰ্ট আছে, এটা হৈছে ইলেক্ট্ৰষ্টেটিক্স আনটো হৈছে ইলেক্ট্ৰডাইনামিক্স। ইলেক্ট্ৰষ্টেটিক্সত কি পঢ়োঁ? চাৰ্জ এট ৰেষ্ট। যেতিয়া চাৰ্জ ৰেষ্টত থাকিব তেতিয়া সেই পাৰ্টটো আমি কি বুলি কওঁ? ইলেক্ট্ৰষ্টেটিক্স। বা চাৰ্জ যেতিয়া ম'শ্যনত থাকিব তেতিয়া যিখিনি পঢ়িম সেইটো হ'ব মোৰ ইলেক্ট্ৰডাইনামিক্স। তো চাৰ্জ যেতিয়া ৰেষ্টত থাকিব তেতিয়া যেতিয়া মই তাৰ প্ৰপাৰ্টি, বিহেভিয়াৰ, ইলেক্ট্ৰিক তাৰ চাৰ্জৰ যিটো ফিল্ড বা তাৰ কেপাচিটৰলৈকে মই ইয়াতে পঢ়িম। আৰু ইয়াতে মই পঢ়িম ইলেক্ট্ৰডাইনামিক্সত পঢ়িম যেতিয়া চাৰ্জ ম'শ্যনত থাকিব, ডেট মিনছ ইলেক্ট্ৰিক কাৰেণ্ট, মেগনেটিক ফিল্ড, ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন এইবোৰ ইয়াতে পঢ়িম। তো আজি আমি ষ্টাৰ্ট কৰিম ফাৰ্ষ্ট লেকচাৰত এটা স্মল ইণ্ট্ৰডাকশ্যন কি হয় এইটো, দেন চাৰ্জ কি বস্তু আৰু চাৰ্জৰ বেছিক প্ৰপাৰ্টিবোৰ চাম। হ'ল। তো ইণ্ট্ৰডাকশ্যনত কৈছে মই এইটো কি হয়, ইট ইজ দ্য ব্ৰাঞ্চ অফ ফিজিক্স ডেট ডিলছ উইথ দ্য ফেন'মেনন এণ্ড প্ৰপাৰ্টিজ অফ ষ্টেচনাৰী চাৰ্জ। ষ্টেচনাৰী চাৰ্জ এটা আছে কিবা, সেই চাৰ্জটো যদি ৰেষ্টত থাকে মানে ভেল'চিটি 0 হয়, তাৰ যিবোৰ প্ৰপাৰ্টি দেখাব এণ্ড যিবোৰ তাৰ বিহেভিয়াৰ সেইবোৰ আমি কি কৰিম এইটোত ইলেক্ট্ৰষ্টেটিক্সৰ আণ্ডাৰত মই চাম। তো চাৰ্জ এতিয়া চাব লাগিল যে যিহেতু চোৱা ইলেক্ট্ৰমেগনেটিজমত কি পঢ়িম মই? চাৰ্জ এট ৰেষ্ট বা চাৰ্জ ইন ম'শ্যন। বেছিকেলি মই কি পঢ়িম এতিয়া? চাৰ্জৰ বিষয়ে পঢ়িম। তো চাৰ্জ কি আমি জানা প্ৰয়োজন। তো চাৰ্জ কি বস্তু হয় চোৱা, চাৰ্জটো হৈছে এটা বডিৰ ইনহেৰেণ্ট প্ৰপাৰ্টি এটা। চাৰ্জ কি হৈছে? এটা বডিৰ ইনহেৰেণ্ট প্ৰপাৰ্টি। সেই চাৰ্জৰ কাৰণে কি হয়, সেই বডিটোৱে ইলেক্ট্ৰিক বা মেগনেটিক ফিল্ড এক্সপিৰিয়েঞ্চ কৰে বা এফেক্টবোৰ দেখায়। মানে ইলেক্ট্ৰিক ফিল্ড বা মেগনেটিক ফিল্ড, ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰিকেল এফেক্ট বুলি কোৱা, মেগনেটিক এফেক্ট বুলি কোৱা, সেই এফেক্টবোৰ প্ৰডিউচ কৰাৰ কাৰণে বা এক্সপিৰিয়েঞ্চ কৰাৰ কাৰণে কি হয়, বডিটোত এটা ইনহেৰেণ্ট প্ৰপাৰ্টি থাকিব লাগে, সেইটোক আমি কি বুলি কওঁ? চাৰ্জ বুলি কওঁ। হ'ল। এইটো হৈছে মোৰ এটা চাৰ্জ। ঠিক আছে, হয়তো হ'ব মোৰ এটা কি চাৰ্জ। তো চাৰ্জ কি বস্তু বুজি পালা, যে বডি এটাৰ ইনহেৰেণ্ট প্ৰপাৰ্টি হয়, যিটো প্ৰপাৰ্টিৰ কাৰণে আমি কি কওঁ ইলেক্ট্ৰিক ইফেক্ট বা মেগনেটিক ইফেক্টবোৰ এক্সপিৰিয়েঞ্চ কৰোঁ বা এইবোৰ প্ৰডিউচ কৰিব পৰা যায়। এতিয়া চাৰ্জ কেই প্ৰকাৰৰ আছে? দেয়াৰ আৰ 2 টাইপছ অফ চাৰ্জ, পজিটিভ চাৰ্জ এণ্ড নিগেটিভ চাৰ্জ। দুটা টাইপৰ চাৰ্জ আছে, পজিটিভ চাৰ্জ এণ্ড নিগেটিভ চাৰ্জ। এতিয়া এটা বস্তু বা এটা বডি পজিটিভ কেনেকৈ হয় বা নিগেটিভ কেনেকৈ হয়, ঠিক আছে? এটা বডি পজিটিভ বা নিগেটিভ কেনেকৈ হয়, তো চাওঁ বেছিক বস্তু কৈছোঁ কেনেকৈ হয়। আমি এনেই এটমৰ ষ্ট্ৰাকচাৰটো গম পাওঁ। এটা এটম কেনেকুৱা হয়, ভিতৰত কি থাকে, এটা নিউক্লিয়াছ থাকে, আৰু নিউক্লিয়াছটো কি হয়, পজিটিভলি চাৰ্জ হয়। নিউক্লিয়াছ পজিটিভলি চাৰ্জ, কাৰণ নিউক্লিয়াছৰ ভিতৰত কি থাকে, তোমাৰ প্ৰটন এণ্ড নিউট্ৰন থাকে। নিউক্লিয়াছৰ ভিতৰত কি থাকে, তোমাৰ প্ৰটন এণ্ড নিউট্ৰন থাকে। হ'ল। এতিয়া তাৰ বাহিৰৰ আউটাৰমোষ্ট চেলৰ লগত কি থাকে, এনেকৈ ইলেক্ট্ৰন ঘূৰি থাকে। হ'ল। এতিয়া এটা নিউট্ৰেল এটমত কি হয়, ইকুৱেল নাম্বাৰ অফ প্ৰটন এণ্ড কি থাকে, ইলেক্ট্ৰন থাকে। তো সেইকাৰণে কি হয়, এজ এ হ'ল এটমটো কি হয়, তাৰ টোটেল চাৰ্জ কিমান হয়, 0 হয়। মানে ইকুৱেল নাম্বাৰ অফ পজিটিভ এণ্ড ইকুৱেল নাম্বাৰ অফ নিগেটিভ চাৰ্জ লৈ কিমান হয়, 0 হয়। এতিয়া নিউট্ৰেল এটম এটাত কি কৰোঁ, যদি মই নিউট্ৰেল এটম এটাত ইলেক্ট্ৰন এড কৰোঁ তেতিয়াহ'লে কি হ'ব, নিগেটিভ হৈ যাব। ঠিক আছে। আৰু মই যদি কি কৰোঁ, ইলেক্ট্ৰন ৰিমুভ কৰোঁ, হ'লে কি হ'ব, পজিটিভ হৈ যাব। ঠিক আছে, পজিটিভলি চাৰ্জ হৈ যাব। তো পজিটিভ নিগেটিভ কেনেকৈ বনায়, এটা নিউট্ৰেল এটমত মই কি কৰোঁ, যদি ইলেক্ট্ৰন বেছি থাকে, এক্সেছ অফ ইলেক্ট্ৰন থাকে, তেতিয়াহ'লে কি হ'ব, নিগেটিভলি চাৰ্জ। আৰু যদি কি হয়, ইলেক্ট্ৰন মই ৰিমুভ কৰোঁ, ডেফিচিয়েঞ্চি অফ ইলেক্ট্ৰন হয়, তেতিয়াহ'লে কি হয়, পজিটিভলি চাৰ্জ। আৰু ফিজিক্সৰ যিকোনো বস্তু মেজাৰ কৰাৰ কাৰণে কি লাগে, আমাক এটা ইউনিট লাগে। তো ঠিক তেনেকৈ কি আছে, মোৰ এটা চাৰ্জৰো তোমাৰ কি আছে, ইউনিট আছে। আৰু চাৰ্জৰ যিটো SI ইউনিট হৈছে, সেইটো কি হয়, SI ইউনিট হৈছে তোমাৰ কুলম। তাক আমি চিৰে লিখোঁ, নোটছত দিয়া আছে, লিখি দিছোঁ কুলম।
আৰু তাৰ CGS ইউনিট হৈছে তোমাৰ কি ষ্টেট কুলম বা ইলেক্ট্ৰষ্টেটিক ইউনিট। আৰু আমি যেনেকৈ জানো আগতে পাইছে যে 1 নিউটন ইজ ইকুৱেল টু 10⁵ টন, এইবোৰ আমি ফাৰ্ষ্ট ইয়েৰত প্ৰুফ উলিয়াই চাইছোঁ কেনেকৈ হয় ৰিলেশ্যনবিলাক। ঠিক তেনেকৈ CGS আৰু SI ইউনিটৰ তোমাৰ কি থাকে এটা মানে চাৰ্জৰো CGS আৰু SI কি থাকে এটা ৰিলেশ্যন থাকে। সেই ৰিলেশ্যন হৈছে 1 কুলম ইজ ইকুৱেল টু 3 × 10⁹ ESU ষ্টেট কুলম হ'ল। তো এইটো ধুনীয়াকৈ মনত ৰাখিবা। এতিয়া চাৰ্জৰ কেইটামান প্ৰপাৰ্টি চাওঁ। চাৰ্জৰ যিহেতু চাৰ্জৰ প্ৰপাৰ্টিবোৰ আমি জনাটো দৰকাৰ। তো প্ৰথম প্ৰপাৰ্টিটো হৈছে এইটো বহুত লোৱাৰ ক্লাছৰ পৰা তোমালোকে পোৱা যে কি হয় লাইক চাৰ্জ কি কৰে, লাইক চাৰ্জবোৰে কি কৰে তোমাৰ ধৰি লোৱা প্লাছ কিউ আছে সিহঁতে কি কৰিব তোমাৰ ৰিপেল কৰিব। প্লাছ কিউ চাৰ্জ কি কৰিব তোমাৰ কি কৈ আছোঁ যে প্লাছ কিউ চাৰ্জ বা নিগেটিভ চাৰ্জ কি কৰিব ৰিপালচন হয়। মানে লাইক চাৰ্জ মানে একে টাইপৰ চাৰ্জবিলাকে কি কৰে ৰিপালচন কৰে। আৰু যিবোৰ আনলাইক চাৰ্জ হয় প্লাছ মাইনাছ এইবোৰে তোমাৰ কি কৰিব তোমাৰ এট্ৰেকশ্যন কৰিব হ'ল। দেন নেক্সট প্ৰপাৰ্টিটো কি হৈছে চাৰ্জ ইজ এডিটিভ। চাৰ্জ কি হয় তোমাৰ এডিটিভ মানে কি তুমি এটা বডিত ধৰিলোঁ চাৰ্জ দিলে কৰিব পাৰা +6 কুলম, দেন আৰু কিবা এটা চাৰ্জ দিলে -2 কুলম। তো এজ এ হ'ল কিমান হ'ব 6 + -2 4 কুলম। মানে চিম্পল যিটো আমাৰ এলজেব্ৰিক এডিশ্যন হয় সেইটো তোমাৰ ইয়াতে ফ'ল' হ'ব। মই দুটা দিছোঁ, যিমান দিয়া তোমালোকে 2 3 চাৰ্জ যিমান চাৰ্জ দিয়ে গোটেইখিনি এটা বডিত যদি দিয়া সেইটো এড কৰিব পাৰা যে এড কৰা হয়। ঠিক আছে, নেক্সট ইম্পৰ্টেণ্ট টপিক এইটো। নেক্সট টপিকটো হৈছে চাৰ্জ ইজ কোৱাণ্টাইজড। থাৰ্ড টপিকটো হৈছে চাৰ্জ ইজ কোৱাণ্টাইজড। এতিয়া কোৱাণ্টাইজড বস্তুটোৰ মিনিংটো তোমালোকে বুজি লোৱা। কোৱাণ্টাইজ মানে হৈছে বস্তুটো মানে কি হয় ছামথিং এটা এমাউণ্টতে তুমি মানে পোৱা। এতিয়া ছামথিং এটা স্পেচিফিক ভেলুতে বস্তুটো মানে কি হয় পোৱা যায়। তো কোৱাণ্টাইজ মানে কি বুজাইছে চাৰ্জ ইজ কোৱাণ্টাইজ মানে যে চাৰ্জটো তোমাৰ কি হয় এনেই যি টি ভেলুতে তোমালোকে পাই ল'ব নোপোৱা। মানে চাৰ্জ সদায় কি হয় সদায় ইণ্টিগ্ৰেল মাল্টিপল অফ ই পায়। আৰু ইটো হৈছে এলিমেণ্টেৰী চাৰ্জ, তাৰ ভেলু হৈছে 1.6 × 10⁻19 কুলম। আৰু এই এনৰ ভেলুটো হৈছে 1 2 3 4 মানে প্লাছ মাইনাছ মানে হয় চাৰ্জৰ ভেলু তোমালোকে ই পাবা বা -ই পাবা, 2e পাবা বা -2e পাবা, 3e পাবা -3 পাবা এনেকুৱা, বা n e পাবা -ne পাবা হ'ল। ডেট মিনছ চাৰ্জ তুমি যি টি ভেলু নোপোৱা সদায় ইণ্টিগ্ৰেল মাল্টিপল অফ ই পাবা। যেনে এজ ফৰ এক্সাম্পল ধৰি ল'লোঁ মই দোকানৰ পৰা এটা পেন কিনিব যাম, হয় মই এটা পেন কিনিব পাৰিম বা 2টা বা 10টা বা 100টা, বাট এনেকুৱা নহয় পেনটো ভাঙি মোক এটুকুৰা মই কিনিব পাৰিম। বুজি পাইছা কি বস্তু মানে কি স্পেচিফিক ভেলুতে পাবা যে মোক এই কোম্পানীটোৰ 10 টকীয়া পেন এইটো লাগে মোক ফ্লেয়াৰৰ, তো আমি এটা হৈ কিনিব পাৰা, 2টা 1000টালৈ কিনিব পাৰা, লাখ কৰোৰ যিমান কিনে কিন্তু ভাঙি পেলাই তোমাক কেতিয়াও কোম্পানী তোমাক নেবেচে। ঠিক আছে, তো এইটো হৈছে কোৱাণ্টাইজেশ্যনৰ মিনিং। তো বুজি পালা। নেক্সট এতিয়া তোমালোকে এইটো চিলেবাছত নালাগে যদি হ'লেও অলপমান কোৱাৰ্কছৰ কথা জানা যে এতিয়ালৈকে তোমালোকে পাইছে যে চবচে সৰু পাৰ্টিকল হৈছে ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন এইবোৰে। ঠিক আছে, কিন্তু এতিয়া এডভান্স নিউক্লিয়াৰ ৰিচাৰ্চত কিছুমান বস্তু পোহৰলৈ আহিছে যে ইলেক্ট্ৰন বা নিউট্ৰন বা প্ৰটন এইবোৰ কি হয় কিছুমান আৰু সৰু কিছুমান পাৰ্টিকুলাৰি গঠিত। তো সেই পাৰ্টিকুলাৰকেইটাক আমি কি বুলি কওঁ কোৱাৰ্ক হ'ল। তো কোৱাৰ্ক কি হৈছে কোৱাৰ্ক আছে দুটা টাইপৰ। কোৱাৰ্ক আমাৰ 2 ধৰণৰ কোৱাৰ্ক আছে হ'ল। ফাৰ্ষ্ট কোৱাৰ্ককেইটাৰ নাম হৈছে লিখি দিছোঁ মই, নোটছটো চাই ল'ব পাৰা। এটা হৈছে আপ কোৱাৰ্ক, এটা হৈছে ডাউন কোৱাৰ্ক। আপক আমি ইউৰে বুজাওঁ, ডাউনক আমি ডিৰে বুজাওঁ। আপ কোৱাৰ্কৰ চাৰ্জ হৈছে তোমাৰ +2e/3 আৰু ডাউনৰ হৈছে -1/3e। তো এই আপ আৰু ডাউন এই দুটা মিলি পেলাই কি হয় তোমাৰ প্ৰটনো বনাব পাৰোঁ বা তোমাৰ নিউট্ৰনো বনাব পাৰোঁ। প্ৰটন কেনেকৈ বনাম, প্ৰটন বনাবৰ কাৰণে চোৱা নিজে তোমাৰ প্ৰটনৰ চাৰ্জ কিমান হয়, এনে চাৰ্জ প্ৰটনৰ চাৰ্জ কিমান হয় ইলেক্ট্ৰনৰ চাৰ্জ যিমান সিমানে হয় বাছ পজিটিভ চাৰ্জ হয়। ইলেক্ট্ৰনৰ চাৰ্জ যিমান প্ৰটনৰো সিমানে চাৰ্জ প্লাছ ইলেক্ট্ৰনৰ চাৰ্জৰ -e আৰু প্ৰটনৰ হৈছে ই।
তো প্ৰটন হ'বৰ কাৰণে কি লাগিব তোমাৰ আপ দুটা লাগিব আৰু ডাউন এটা লাগিব চোৱা নিজে কৰি চোৱা 2/3e 2/3e মাইনাছ e/3 তো এইটো হ'ব কি প্লাছ ই হ'ব মানে প্ৰটনৰ কি হ'ব চাৰ্জ প্লাছ ই নিউট্ৰন হ'বৰ কাৰণে কি লাগে তোমাৰ এটা আপ দুটা ডাউন তো আপৰ 2/3e মাইনাছ 1/3e মাইনাছ 1/3টো কিমান হ'ব 0 দেখিছে আৰু নিউট্ৰনৰ চাৰ্জ 0 বুলি আমি জানো হ'ল তো হ'লেও ইয়াতে কনফিউজ নহ'বা যেনেকৈ চোৱা এটা কথা কওঁ ইলেক্ট্ৰন বা প্ৰটন বা নিউট্ৰন ঠিক আছে ইলেক্ট্ৰন হওক প্ৰটন হওক নিউট্ৰন এইবোৰ আমি কি কৰিব পাৰোঁ ইণ্ডিভিজুৱেলি পাওঁ মানে ইণ্ডিপেণ্ডেণ্টলি পাওঁ মই ইলেক্ট্ৰন এটা নেচাৰত পাব পাৰোঁ প্ৰটন এটা পাব পাৰোঁ নিউট্ৰন এটা পাব পাৰোঁ ঠিক আছে বাট এই কোৱাৰ্কছবোৰ আপ কোৱাৰ্কছ হওক বা ডাউন কোৱাৰ্কছ হয় এইবোৰ আমি কি হয় ইণ্ডিপেণ্ডেণ্টলি এক্সিষ্ট নকৰে ইয়াত মই ষ্টাৰ মাৰ্ক দি লিখি দিছোঁ পঢ়ি চাই ল'বা আৰু এবাৰ বাট কোৱাৰ্কছ ডাজ নট হেভ ইণ্ডিপেণ্ডেণ্ট এক্সিষ্টেঞ্চ দে অলৱেজ এক্সিষ্ট ইন চাচ এ গ্ৰুপ দেট দ্য নেট চাৰ্জ অফ দেট গ্ৰুপ ইজ ইকুৱেল টু দ্য ইণ্টিগ্ৰেল মাল্টিপল অফ ইলেক্ট্ৰিকেল চাৰ্জ ই মানে কি হ'ব এই কোৱাৰ্কবোৰ হয় আপ হওক ডাউন হওক এইবোৰ কোৱাৰ্ক কি হয় মই ইণ্ডিভিজুৱেলি বা ইণ্ডিপেণ্ডেণ্টলি মই নাপাওঁ তো ইহঁতে সদায় গ্ৰুপত থাকে আপ বা ডাউন কোৱাৰ্ক এইবোৰ সদায় গ্ৰুপত থাকে আৰু গ্ৰুপত থাকিবলৈ তাৰ টোটেল নেট চাৰ্জটো কিমান হয় সদায় ইণ্টিগ্ৰেল মাল্টিপল অফ ই হয় কিন্তু পিছত মনত ৰাখিবা হা দেন লাষ্ট টপিকটো চাওঁ আজিৰ লেকচাৰৰ হৈছে চাৰ্জ ইজ কনজাৰ্ভড চাৰ্জ কি হয় কনজাৰ্ভড হয় তো তোমালোক ক্লাছ 11 যেনেকৈ পাইছিলা যে এনাৰ্জি কি হয় কনজাৰ্ভড হয় মানে এনাৰ্জি নাইডাৰ বি ক্ৰিয়েটেড নৰ ডেষ্ট্ৰয়ড ঠিক তেনেকৈ চাৰ্জৰ তোমাৰ কি হয় কনজাৰ্ভড হয় চাৰ্জ মই কি কৰিব নোৱাৰোঁ মানে কি কৰিব নোৱাৰোঁ চাৰ্জৰ কোনো লছ নহয় চাৰ্জ গোটেই ইউনিভাৰ্চত কি থাকে কনষ্টেণ্ট থাকে বা তুমি যদি সৰু মই হেৰি এটা লওঁ ছিষ্টেম এটা ল'লোঁ মই ঠিক আছে এটা মই আইচলেটেড ছিষ্টেম ল'লোঁ আইচলেটেড ছিষ্টেম মানে কি বাহিৰৰ পৰা নাহেও ই বাহিৰত নিদিয়েও আইচলেটেড ছিষ্টেম সেইটো হ'ল তোমালোকে থাৰ্ম'ডাইনামিক্সত কৈছিলোঁ হেৰি কৰা আইচলেটেড ছিষ্টেমৰ কথা ধৰি ল'লোঁ ইয়াতে মোৰ তিনিটা চাৰ্জ আছে বা তিনিটা বডি আছে +3 কুলম -2 কুলম আৰু হৈছে +1 কুলম এতিয়া সিহঁতক লগাই দিলোঁ মই লগাই দিলে কি হ'ব চাৰ্জবোৰ ডিষ্ট্ৰিবিউশ্যন হ'ব হ'ল তো বা অংকটো কৰাৰ আগতে মই বুজাই লওঁ কি চাৰ্জটো কনজাৰ্ভ মানে কি হয় এটা আইডেণ্টিকেল কি হয় এটা বডিত এটা আইডেণ্টিকেল ছিষ্টেমত নেট চাৰ্জ তোমাৰ কি হয় সদায় কনষ্টেণ্ট থাকে তো কেনেকৈ কনষ্টেণ্ট থাকে মানে এতিয়া মই নিউমেৰিকেল কৰি চাওঁ ধৰি ল'লোঁ ইয়াক মই বেলেগ এটা অলপ সময় পিছত কি হয় মই লগাই দিলোঁ লগাই দিয়াৰ পিছত তাৰ কি হ'ব চোৱা ধৰি ল'লোঁ ইয়াৰ অলপ ডিষ্ট্ৰিবিউশ্যন হ'ল চাৰ্জৰ ইয়াৰ 2 কুলম হৈ গ'ল ইয়াৰ 3 কুলম হৈ গ'ল ইয়াৰ এক্স মই ধৰিলোঁ ইয়াৰ এক্স বুলি ধৰিলোঁ ইয়াক মই ওলাব লাগে এক্স ভেলুটো তো কেনেকৈ ওলাম এক্স ভেলুটো কি জানো যে সামেশ্যন অফ চাৰ্জ ইনিচিয়েলি ইজ ইকুৱেল টু সামেশ্যন অফ চাৰ্জ ফাইনেলি তো ইনিচিয়েলি চাৰ্জ কিমান আছিল 3 + 1 - 2 ফাইনেলি কিমান 2 + 3 + এক্স তো এক্সৰ ভেলু কিমান হ'ব তেতিয়া এক্সৰ ভেলু হ'ব -3 কুলম মানে এই এক্সত কিমান চাৰ্জ থাকিব 3 কুলম তো এনেকুৱা টাইপৰ নিউমেৰিকেল তুমি কেনেকৈ ছল্ভ কৰিবা এইটো কনচেপ্ট লৈ পেলাই কৰিবা যে ইনিচিয়েল চাৰ্জ ইজ ইকুৱেল টু কি হয় ফাইনেল চাৰ্জ হয় এতিয়া এটা নিউমেৰিকেল এটা চাওঁ আমি হেৰি ইউজ কৰি পেলাই কনজাৰ্ভেশ্যন বা কোৱাণ্টাইজেশ্যনৰ গোটেইখিনি কনচেপ্ট ইউজ কৰিব পৰাকৈ কি দিয়া আছে এটা কপাৰ স্ফেয়াৰ দিয়া আছে এটা কি আছে কপাৰ স্ফেয়াৰ হ'ল কপাৰ স্ফেয়াৰ এইটো এটা স্ফেয়াৰ এতিয়া স্ফেয়াৰটোৰ ভিতৰত কিমানটা হেৰি থকা বুলি কৈছে এটম থকা বুলি কৈছে এনেকুৱা ধৰিলে বহুত এটম আছে এটা কিমানটা এটম আছে নম্বৰ অফ এটম আছে তোমাৰ 2 × 10⁻22 হ'ল দেন কি কৈছে দ্য চাৰ্জ অন দ্য নিউক্লিয়াছ অফ ইটছ এটম আৰু প্ৰত্যেকটো এটমৰ ধৰি লওক এটা সৰু এটম এটা মই বাহিৰত ওলাই লৈ আহিলোঁ এই এটমটোৰ কি হৈছে নিউক্লিয়াছৰ চাৰ্জ কিমান আছে তোমাৰ 29e এইটো তোমাৰ নিউক্লিয়াছৰ চাৰ্জ কিমান আছে 29e দিয়াৰ ফৰ নম্বৰ অফ ইলেক্ট্ৰন কিমান থাকিব 29 থাকিব
নাম্বাৰ অফ 29 মানে এটা এটমত কিমানটা ইলেক্ট্ৰন থাকিল 29টা তো টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন কিমান হ'ব 29 into 2 into 10 to the power 22 ইমান টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন মানে স্ফেয়াৰটো এতিয়া কুৱেশ্যনটো কি সুধিছে চোৱা what fraction of the electron must be removed from the sphere to give it a charge of 2 microcoulomb বা +2 microcoulomb মানে ইয়াক মই চাৰ্জ কৰিলে +2 microcoulomb যদি +2 কৰিব লাগে যদি পজিটিভ কৰিব লগা হয় কি কৰিব লাগিব ইলেক্ট্ৰন ৰিমুভ কৰিব লাগিব তো কিমান ইলেক্ট্ৰন ৰিমুভ কৰিলে চাই লওঁ যদি মোক ক'লে +2 জেগাত ক'লে মোক 1.6 10 to the power -19 কুলম গুচাব লাগে তাহলে কি কৰিলে মই এটা ইলেক্ট্ৰন ৰিমুভ কৰিলো কিন্তু দিছে কিমান 2 মাইক্ৰকুলম তো কিমান নম্বৰ অফ ইলেক্ট্ৰন ৰিমুভ কৰিব লাগে চাও নম্বৰ অফ removed electron কিমান হ'ব total charge আছে 2 microcoulomb micro মানে 10 to the power -6 আৰু এটা ইলেক্ট্ৰন চাৰ্জ কিমান 1.6 10 to the power -19 কুলম হল তো কিমান আহিব ভ্যালুটো মনে এবাৰ ক্যালকুলেট কৰি লবা মানে 1.25 10 to the power 13 আৰু এইটো ভ্যালু কিমান আছিল 29 to 5.8 10 to the power 23 তো number of remove electron কিমান হল চোৱা number of remove electron কিমান হল 1.25 10 to the power 13 টা কিন্তু আমাক number of remove electron হোৱা নাই আমাক সুধিছে কিমান ফ্ৰেকশন তো ফ্ৰেকশন উলাবৰ কাৰণে কি কৰিব লাগিব আমি প্ৰথমতে টোটাল নাম্বাৰটো জানিব লাগিব টোটাল নাম্বাৰ উলিয়াই লাগিছো টোটাল নাম্বাৰ অফ ইলেক্ট্ৰন কিমান ইমানটা তো ৰিমুভ কিমান কৰিলো ইখিনি মই ৰিমুভ কৰিলো তো ফ্ৰেকশন কিমান হ'ব তো ফ্ৰেকশন উলাবৰ কাৰণে কি কৰিব লাগিব নাম্বাৰ অফ ইলেক্ট্ৰন ৰিমুভড 1.25 10 to the power 13 then 5.8 10 to the power 23 তো কিমান আহিব 2.16 10 to the power 11 10 to the power কিমান হ'ব -11 এটো মোৰ কি হ'ব তাৰ ফ্ৰেকশন হ'ব ঠিক আছে তো আজি এইখিনিতে সামৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দেন নেক্সট ক্লাছত দিয়া নেক্সট টপিক আমি ষ্টাৰ্ট কৰিম